Hello, welcome to my channel. আজি আকৌ নতুন পোষ্ট এটা ওলাইছে গুৱাহাটী হাই কোৰ্ট এট গুৱাহাটীত বাট এইটো অল অভাৰ আছাম ৰিক্ৰুইটমেণ্ট হ'ব প্ৰতিখন জিলাতে পোষ্ট ওলাইছে কোৰ্টত আৰু প্ৰতিখন জিলাতে কি হ'ব আপোনালোকৰ ৰিক্ৰুইটমেণ্ট হ'ব তো পোষ্টটোৰ নাম কি হয় জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট হয় বহুত ভাল পোষ্ট হয় আজিৰ পৰা 15 জুলাইৰ পৰা ষ্টাৰ্ট হ'ব 15 জুলাইৰ পৰা ষ্টাৰ্ট হ'ব এপ্লিকেশ্যন online application and last date of online application 31 July and last date of payment fees payment মানে পইচা দিয়াৰ শেষৰ দিনটো হৈছে 5 তাৰিখ 8 মাহ মানে আগষ্টৰ 5 তাৰিখৰ ভিতৰত দিব লাগিব then application fees ST SC কাৰণে 250 আৰু বাকি OBC general and other candidates তোৰ কাৰণে আমি দিব লাগিব 500 টকা The pay scale is very good 70,000 plus gate pay থাকিব আমাৰ HRA কিবা কিবি থাকিব 6000 দেখো then প্ৰতিখন ডিস্ট্ৰিক্টতে আপোনালোকে চাই ল'ব পাৰে পজ কৰি পিনে ভিডিওটো যেনেকে বাক্সাত ওলাইছে দুটা বৰপেটাত 8টা বিশ্বনাথত 12টা বঙাইগাঁৱত 4টা তেনেকে কাৰ কাৰণে কিহত ওলাইছে ইয়াত ভাগ কৰি থোৱা আছে যেনেকে আনৰিজাৰ্ভ আছে 7টা বলে OBC 0 তেনেকে আনৰিজাৰ্ভ আছে এটা OBC বলে ইয়াত 5টা আছে কাছাৰ এনেকে সবতে চাব পাৰা আৰু আমি যদি ডিব্ৰুগড় জিলা চাওঁ OBC 2টা আছে হিভাকে আনৰিজাৰ্ভ 5টা আছে তাতে আমি যদি ডিব্ৰুগড় চাওঁ তেনেকে 13টা আছে টোটেল পোষ্ট OBC কাৰণে 4টা আছে তেনেকে আমি চাব পাৰো সব আপোনালোকে চাই ল'ব তেনেকে শিৱসাগৰত অনলি এটা আছে and আনৰিজাৰ্ভ টোটেল পোষ্ট 3টা আছে শোণিতপুৰত তেনেকে আপোনালোকে গোটেইখিনি চাই ল'ব টোটেল পোষ্ট হৈছে 367 বাকি কেণ্ডিডেটে প্ৰতিখন জিলাতে এপ্লাই কৰিব নোৱাৰিব অনলি এখন জিলাত এপ্লাই কৰিব পাৰিব প্ৰতিটো কেণ্ডিডেটে মানে আপোনালোকক কোনখন জিলাত এপ্লাই কৰিব সেইখন আপোনালোকে নিজে ডিসাইড কৰি ল'ব আৰু সেইখন এখন জিলাতে আপোনালোকে এপ্লাই কৰিব পাৰিব যে বলে আপোনালোক শিৱসাগৰ বলে অকল শিৱসাগৰতে এপ্লাই কৰিব লাগিব হেতু নহয় আপোনালোকে বেলেগ জিলা এখনতো কৰিব পাৰে বাট এখনতে আপোনালোকে কৰিব লাগিব তো এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে তো আপোনালোক সবে গ্ৰেজুৱেট পাছ কৰিব লাগিব সকলোৱে এখন ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা and then এখন কম্পিউটাৰ সাৰ্টিফিকেট থাকিব লাগিব মিনিমাম 3 months and also Assamese language থাকিব লাগিব অফিচিয়েল ল্যাঙ্গুৱেজ মানে অফিচিয়েল ল্যাঙ্গুৱেজ নহয় জানো অসমৰ অফিচিয়েল ল্যাঙ্গুৱেজ আসামিছৰ কি হয় নলেজ থাকিব লাগিব অফিচিয়েল ল্যাঙ্গুৱেজৰ and candidate must possess valid employment exchange registration number valid এখন employment registration exchange যোনখন registration number থাকিব লাগিব মানে up to date থাকিব লাগিব and then age limit minimum 18 years unreserved কাৰণে maximum 40 OBC MOBC কাৰণে 43 ST SC কাৰণে 45 and PWD কাৰণে 50 selection process common written এটা টেষ্ট হ'ব যত ইংৰাজী আহিব 50 নম্বৰৰ then general knowledge আহিব general knowledge including computer science general knowledge আহিব computer science আহিব তাত কিমান আহিব 30 marks আৰু general aptitude আহিব 20 marks then অসমীয়া language ওপৰতো কিছুমান অসমীয়াৰ ওপৰতো আহিব 20 marks then প্ৰতিটো কুৱেশ্যন 1 মাৰ্ক থাকিব আৰু 0.5 কে প্ৰতিটো ভুল আনসাৰৰ কাৰণে কাটা হ'ব then তাৰ পিছত নেক্সট ষ্টেজটোত কম্পিউটাৰ স্কিল চাব হেতু হৈছে 35 মাৰ্কছৰ কম্পিউটাৰ স্কিল এটা হ'ব যোনটো কম্পিউটাৰ স্কিল চাব যে আপোনালোকে 1 মিনিটত কিমানটা ৱৰ্ড লিখিব পাৰে আপোনালোকক word processor and spreadsheet মানে Microsoft Word or spreadsheet আপোনালোকে কিমান proficiency আছে আপোনালোকে কিমান ভালছে পাৰে তাৰ ওপৰত 15 নম্বৰ থাকিব আৰু এটা ভাইভা হ'ব 15 মাৰ্কছৰ তো out of 100
প্ৰতিটো মানে গোটেইকেইটা ষ্টেজত আপোনালোকে যিমান নম্বৰ পাইছে তাৰ ওপৰত ভিত্তি কৰি আপোনালোকক ৰিক্ৰুট কৰা হ'ব আপোনালোকে যোনটো www.ghconline.government.in তাত গৈ পিনে আপোনালোকে এপ্লাই কৰিব পাৰিব মই ডেছক্ৰিপশ্যন বক্সৰ লিংকটো দি দিম আৰু একো ইম্পৰ্টেণ্ট নাই তো আপোনালোকে 15 তাৰিখৰ পৰা এপ্লাই কৰিব এণ্ড আপোনালোক যদি এলিজিবল হয় 15 তাৰিখৰ পৰা এপ্লাই কৰিব বাই বাই চেনেলটো ছাবস্ক্ৰাইব এণ্ড লাইক কৰিব থেংক ইউ